আজি এই আমৰ আচাৰটো অকণমান বেলেগ ধৰণে বনাব গৈ আছোঁ। আজি মোৰ ষ্টাইলত নহয়, আজি মই মোৰ লগৰ ছোৱালীজনীৰ ষ্টাইলতহে বনাব গৈ আছোঁ। সেইটো কাৰণে আচাৰটো বহুত বেছি টেষ্টি হ'বলৈ গৈ আছে। তো প্ৰথমতে মই আমখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত সৰু সৰু টুকুৰা কৰি প্ৰায় 2 দিনৰ কাৰণে নিমখ আৰু হালধি সানি মেলি থৈছিলোঁ। তাৰপিছত পানীখিনি বাৰু নিজে ওলালে দেই, মই পানী এক টোপালো দিয়া নাছিলোঁ। তাৰপিছত এয়া মই এতিয়া ৰ'দত শুকুৱাই আছোঁ। জলকীয়া একদম জ্বলাকৈ দিম, সেয়েহে মই জলকীয়াও শুকুৱাই লৈছোঁ। ৰ'দটো যিহেতু কাঢ়া হৈছে সেইটো কাৰণে সোনকালে মোৰ শুকাই যাব। আৰু 3 ঘণ্টাৰ পিছত এয়া চাওকচোন কি ধুনীয়াকৈ শুকাইছে। আৰু এইটো আচাৰ মোক শিকাইছিলে মোৰ লগৰ ছোৱালীজনীয়ে। তাহাঁতৰ ঘৰত এদিন মোক ভাত খোৱাকৈ মাতিছিলে আৰু তাত মোক এই আচাৰটো খাবলৈ দিছিলে। বহুত বেছি টেষ্টি আছিলে। বেংগলী আছিলে মোৰ লগৰ ছোৱালীজনী। আচলতে বেংগলী মিচিং বুলি কোনো কথা নাই, চবৰে বনোৱা ষ্টাইলটো বেলেগ বেলেগ হয়। তো মই আজি তাইৰ ষ্টাইলতে বনাম আৰু আজিৰ আচাৰটো বহুত বেছি হেল্ডি এণ্ড টেষ্টি হয়। একদমেই মই মছলা দিয়া নাই, গুড়ি মছলা দিয়া নাই। মই ধনিয়া, গোটা ধনিয়া ঘৰৰে অলপ আছিলে, তো সেয়াই দিছোঁ। মিক্সিত মই একদম ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। তাৰপিছত এয়া জলকীয়াখিনিও এতিয়া মই ধুনীয়াকৈ গুড়ি কৰিলোঁ আৰু কেৰাহী উঠালোঁ। তেল এতিয়া মই প্ৰথমতে তেল বেছিকৈ নিদিওঁ, প্ৰায় এসপ্তাহমানৰ কাৰণে মই তেল অকণমান দিম, যাতে মছলাখিনি আমৰ ভিতৰলৈকে যাতে ভালকৈ সোমাই যায়। সেইটো প্ৰথমতে মানে তেলটো বেছিকৈ দিলে মছলাবোৰ চব তললৈ গুচি যায়গৈ, তো ৰসবোৰ ভালকৈ আমৰ ভিতৰত নোসোমায়। সেইটো কাৰণে মই প্ৰথমতে তেল কমকৈ দিওঁ। তাৰপিছত তেলটো যে মই প্ৰথমতে পূৰা গৰম কৰি লৈছিলোঁ, তাৰপিছত অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। অলপ ঠাণ্ডা হোৱাত মই গোটা নহৰুকেইটা দি দিছিলোঁ। তাৰপিছতে আৰু অলপ ঠাণ্ডা হ'বলৈ দিলোঁ, প্ৰায় 80% মান ঠাণ্ডা হ'ল আৰু এনেকুৱাতে এতিয়া দিছোঁ মই জলকীয়া আৰু ধনিয়া, নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ অকণমান দিলোঁ। আৰু জলকীয়াটো যে বেছি হ'বগৈ নিচিনা লাগিছে, কাৰণ বৰ বেছি জ্বলা হ'লেও খাবলৈ ভাল নালাগে, মানে খাব নোৱাৰোঁ। সেইটো কাৰণে মই টেমা এটাত অকণমান উলিয়াই ল'লোঁগৈ। তাৰপিছত গোটেইখিনি এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। আৰু নিমখৰ পৰিমাণটো অকণমান মোৰ কম হ'ব নিচিনা লাগিছে, সেইটো কাৰণে মই আৰু অকণমান দি দিছোঁ। আপোনালোকে নিমখটো সোৱাদ অনুসৰি দিব আৰু তাৰপিছত এয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি মেলি হৈ গ'ল। আৰু এয়া চাওকচোন কি ধুনীয়া হৈছে, নহয়নে? এয়া মোৰ আচাৰ বনাই মেলিটো হৈ গ'ল। তাৰপিছত এতিয়া ৰ'দত দিয়াৰ কথাহে আৰু যিমান ৰ'দত দিব পাৰে ইমানে খাবলৈ ভাল হ'ব। তাৰপিছত মোৰ ভিনেগাৰ শেষ হ'ল, তো সেইটো কাৰণে মই নেমুৰ ৰস অকণমান দিছোঁ। ভিনেগাৰ নাথাকিলে মানে নেমুৰ ৰস হ'লেও চলি যায় আৰু তাৰপিছত আজি মই লগে লগে বৈয়ামত ভৰাই নিদিওঁ, আজি এনেকৈ দিনটো শুকুৱাই ল'ম, তাৰপিছত সেই বৈয়ামত ভৰোৱা হ'ব আৰু এয়া ৰ'দটো ভাল হৈছে, একদম মনটো ভাল লাগিছে। এনেকুৱা বতৰত আচাৰ বনাই ভাল লাগে।